এখন ঠাইখনক হণ্টেড জেগা বুলি কয় তেনেকুৱা এখন ঠাই আৰু সেই সাগৰৰ পানীখিনিত কিবা এটা আছে তাত আগতেও বহুত ঘটনা হৈছে আৰু তাত কি কাৰণে মানুহ এনেকৈ ডুবি যায় হেৰাই যায় মৃত্যু হয় তাৰ কোনো কাৰণ নোলায় সদায় ড্ৰাউনিং বুলি এটা ৰিপৰ্ট আহে গতিকে তেনেকুৱা এখন মিষ্টেৰিয়াছ জেগালৈ জুবিনক কিয় নিব লগা হৈছে যিখিনি ভিডিঅ' এতিয়া ওলাই আছে সেই মুহূৰ্তখিনিত অকণমান যত্ন ল'ব নোৱাৰিলে অকণমান মৰম কৰিব নোৱাৰিলে নে তেওঁ আঁতৰাই অনাটো একো ডাঙৰ কথা নাছিল পানীৰ পৰা সেইখিনি কিয় নকৰিলে মই মানে কথাটো বুজি নাপাওঁ মই সেইকাৰণে মই এইবোৰ কথা জানিব লাগে মই সেইকাৰণেই বিচাৰিছোঁ যে ন্যায় হওক বিচাৰ হওক আমি তেনেকুৱা দ পানীত সাঁতুৰিবলৈ বা তেওঁ ভাগৰি যোৱালৈকে সাঁতুৰিবলৈ আমি কেতিয়াও তেনেকৈ নিদিওঁ সেইকণ যত্ন সেইকণ অকণমান চকু দিলেই হৈ যায় জুবিনক ইমান কঠিন একোৱেই নহয় তেওঁৰ লগতে অকণমান ফূৰ্তি কৰি আমি এতিয়া বেলেগ এটা কিবা কৰিম দেই বুলি তেওঁক ডাইভাৰ্ট কৰি লৈ আহিব পাৰিম লাইফ জেকেট তেওঁ নিপিন্ধো বুলি যদি নিজেও ভাবি